গুড মৰ্ণিং এভৰিৱান, আপোনালোক সকলোকে মই মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এটা ভেচলিনৰ বডি ক্ৰীম কিনিছিলোঁ, তাকে আপোনালোকক দেখাইছোঁ। জেল বেছ হয়, বিৰাটেই ধুনীয়া। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। মই অৱশ্যে অফাৰত পাইছিলোঁ, 50% ডিছকাউণ্ট পালোঁ। তাৰপিছত অলপ কিবাকিবি কাম আছিলে, চ' সেইখিনি কৰিবলৈ বুলি বহি ল'লোঁ। ইমান ঠাণ্ডা পৰিছে, বিচনাতে যিখন বেড টেবুল আছিল সেইখনকে আনি ল'লোঁ। মানে কোৰ্টৰ কামো আছিল আৰু নিজৰো অলপ কাম আছিল, চ' আপোনালোকক দেখালোঁ। আৰু তাৰপিছত এয়া চাওক, এইখন ৰবীন শৰ্মাৰ কিতাপখন মই আপোনালোকক আগতেও দেখাইছোঁ, আৰু তাৰে মই এটা বৰ ভাল লগা কোট আপোনালোকক পঢ়ি শুনাম। জানুৱাৰী 31st সেই কোটটো লিখা আছে, যিটো পেজত জানুৱাৰী 31 বুলি লিখা আছে। তাতে লিখা আছে, কাৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য উইলিংনেছ টু ৱাক থ্ৰু ইয়ৰ ফিয়াৰ। You are living dead when you live in a safe harbor and cling to the known. On the other side of your fears, you will discover your fortune. একেবাৰে সম্পূৰ্ণ সঁচা কথা। ভয়ৰ সিপাৰে যিখন পৃথিৱী আছে, তাতেই আমাৰ ভৱিষ্যত লিখা আছে। আৰু সেইকাৰণে আমি কিবা এটা কৰিবলৈ গ'লে যদি ভয় লাগে, সেই ভয়বোৰকো মানে হেলা ৰঙে পাৰ কৰিব লাগিব, আৰু নিজৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব লাগিব। আৰু মনটো বেয়া লাগিলে অলপ সময় ব্ৰেক লৈ হ'লেও নিজৰ কামত আগবাঢ়ি যাবই লাগিব। আৰু তাৰপিছত মই লিখা পঢ়াবোৰ কৰাৰ পিছত এটা ষ্টাডি উইথ মি ভিডিঅ' লগাই ল'লোঁ, আৰু অলপ লিখিব আছিল, আৰু মই এক্সহষ্টেড ফিল কৰিছিলোঁ। যেতিয়াই মই এনেকুৱা এক্সহষ্টেড ফিল কৰোঁ, তেতিয়া মই এনেকুৱা ষ্টাডি উইথ মি ভিডিঅ' এটা লগাই লওঁ, তেতিয়া বহুত বেছি মটিভেটেড ফিল হয়। আৰু আপোনালোকে জনাবচোন, আপোনালোকে তেনেকুৱা কৰে নেকি। তাৰপিছতে মই সাবুদানাৰ মানে যিটো চাগুৰ খিচিৰি বনালোঁ। আগতে এবাৰ ট্ৰাই কৰিছিলোঁ, সেইটো একদম ডিজাষ্টাৰ হৈছিল। মই পানী দি দিছিলোঁ মানে সাবুদানাখিনি ভাজি থাকোঁতে, বাট দিব নালাগে। এইবাৰ ভালদৰে ইউটিউবত চাই পেলাই ৰেচিপিটো শিকি ল'লোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু যেতিয়ালৈ মই এই ভিডিঅ'টো ভইচ অভাৰ দি আছোঁ, তেতিয়ালৈকেতো মই 3-4বাৰ এনেকৈ বনাই খালোঁ সাবুদানাৰ খিচিৰি। তাৰপিছত মই কোৰ্টলৈ বুলি ওলালোঁ, আৰু কোৰ্ট গৈ পালোঁগৈ প্ৰায় 10-15 বাজিত। আৰু সেইখিনি সময়ৰ পৰা প্ৰায় আপোনাৰ 12টামান বজালৈকে আমাৰ বহুত বেছি মানে বিজি থকা যায়, কাৰণ সেইখিনি সময়তে সকলোবোৰ কৰি নল'লে পিছত বহুত প্ৰব্লেম হয়। আৰু সেইদিনা মোৰ দ্য প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেঞ্চ এক্ট 2005ত যিবোৰ কেছ হয়, DV এক্টৰ কেছ, ডমেষ্টিক ভাইলেঞ্চ কেছ, তাৰে মোৰ এটা হিয়েৰিং আছিলে, চ' অলপ চাই ল'লোঁ। আৰু তাৰপিছত মই নিজৰ কামত লাগিলোঁ, কাৰণ এবাৰ চাই নল'লে পিছত আকৌ মানে মাইণ্ডটো ৰিফ্ৰেছ নহয়, চ' চাই লোৱাটো ভাল। তাৰপিছত মই কাম বন কৰি কোৰ্টৰ পৰা উভতি আহিলোঁ। কোৰ্টৰ পৰা উভতি আহোঁতে মনটো ভাল লাগি আছিল, কাৰণ এটা পাৰ্চেল আহি পাইছে বুলি মায়ে মোক জনাইছিলে। আৰু পাৰ্চেলটোত এটা বহুত মানে ভাল লগা বস্তু অৰ্ডাৰ দিয়া হৈছিলে, চ' আই এম চ' এক্সাইটেড টু আনপেক ডেট পাৰ্চেল। চ' ফাইনেলি মই আহি পালোঁহি, আৰু এই যিটো পাৰ্চেল আহিছিল বুলি কৈছিলোঁ, মিন্ত্ৰাৰ পৰা আহিছিলে অৱশ্যে। আৰু পাৰ্চেলটোত কি আছে নকওঁ, কিন্তু এইটো মানে আপোনাৰ স্কিন কেয়াৰৰ লগতে জড়িত বস্তু, চ' সেইটো কৈ দিলোঁ। গেছ কৰক, বহুত বেছি ইম্পৰ্টেণ্ট হয় স্কিন কেয়াৰত, আৰু সেইটো সদায় মানে ইউজ কৰিবলগীয়া হয়, মানে ফৰ এ হেল্ডি গ্ল'য়িং স্কিন। আৰু সকলোতকৈ ডাঙৰ কথা যিটো, যে মোৰ স্কিনত বেলেগ কোনো মানে তেনেকুৱা মানে ক্ৰীমে মোক মানে শ্বুট কৰা নাছিলে। জাষ্ট এই ব্ৰেণ্ডটো যেতিয়া মই পালোঁ, সেই তেতিয়াহে এই ব্ৰেণ্ডটোৱে মানে মোক স্কিনত শ্বুট কৰিলে। মানে এইটো কছ-আইকিউৰ ছানস্ক্ৰীণ হয়, মানে SPF 50 চিৰাম ছানস্ক্ৰীণ হয়। আৰু তাৰ আগতে মই বহুত ছানস্ক্ৰীণ ইউজ কৰিছোঁ, বাট মোৰ মানে কোনো এটা ছানস্ক্ৰীনেই মোৰ স্কিনত কাম কৰা নাছিলে। হয় মানে কিবা স্কিনটো খজুৱাব, নাইবা স্কিনটো ৰঙা পৰি যাব, নাইবা স্কিনটো বহুত বেছি ড্ৰাই ফিল কৰাব, আৰু মোৰ স্কিনটো বহুত ড্ৰাইও হয়। চ' আপোনালোকক দেখালোঁ।
অলপ বজাৰ কৰিবলগীয়া আছিল, বজাৰ কৰিবলৈ গ'লোঁ আৰু কিবাকিবি দুই এটা বস্তু কিনিলোঁ, আপোনালোকক দেখাম। মানে যিখিনি গ্ৰচাৰী হয় সেইখিনিতো কিনা হয়েই, লগতে আৰু যিখিনি ডে টু ডে ইউজত লাগি থাকে তাৰে কিছুমান যদি মই এনেকৈ অফাৰত পাওঁ কিনি লওঁ, কাৰণ ইয়াতে বহুত বেছি অফাৰ দি থাকে আৰু একেখিনি প্ৰডাক্টেই বাহিৰত কিনিলে MRPত যিমান লিখা থাকে সিমানটোৱে দিব লগা হয়, বাট ইয়াত যেতিয়া 50% ডিছকাউণ্ট 20% ডিছকাউণ্ট পোৱা যায়, বাট মোৰ কাৰণে ভাল হয় আৰু আপোনালোকৰ কাৰণেও মে বি ভাল হ'ব। তাৰপিছত এয়া আহি আপোনালোকক মই দেখাইছোঁ কি কি বস্তু কিনিলোঁ। এইটো চিপছৰ নিচিনা বহুত টেষ্টি হয়, চ' আকৌ কিনি আনিলোঁ। ইয়াৰ আগতেও মানে মই এনেকুৱা কিনিছিলোঁ। তাৰপিছতে এইটো ঠিক পহা, তাৰপিছত এইটো কাজুৰ পেকেট, আৰু আপোনালোককনো কি নামবোৰ কৈ যাম, আপোনালোকে দেখিলে চিনি পাবই, বাট মই আপোনালোকক এটা বেলেগ কথা ক'ব ওলাইছোঁ। চ' আই এম গোয়িং টু টেল ইউ এবাউট কনচিষ্টেঞ্চি। আপোনালোকৰ এনেকুৱা কেতিয়াবা হয়নে যে কনচিষ্টেঞ্চি ব্ৰেক হয়? সদায় এটা কাম কৰিম বুলি প্ৰতিজ্ঞা মনতে লোৱা হয় যদিও সেই কামটো সদায় কণ্টিনিউ কৰিবলৈ কেতিয়াবা মন নাযায়, বা কেতিয়াবা কিছুমান বিশেষ কাৰণত অসুবিধা হয় আৰু তেতিয়া নিজকে বহুত গিল্টি যেন অনুভৱ হয়। বাকী আপোনালোকৰ কি হয় নাজানো, বাট মই বহুত বেছি গিল্টি ফিল কৰোঁ। চ' সেই গিল্ট ট্ৰেপৰ পৰা কেনেকৈ বাচিব পাৰি তাৰে মই এটা হেক লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু আপোনালোকৰ লাইফত সেই হেকটো ইউজ কৰিব পাৰে যে যদি কিবা এটা কাম কৰিবলৈ মন যোৱা নাই, যিটো কাম কৰিম বুলি আপুনি প্ৰতিজ্ঞাবদ্ধ হৈছিল, তেতিয়াহ'লে সেই কামটো অনলি মানে কৰিম বুলি মনতে ভাবি থাকি বা কৰিম বুলি প্ৰকাষ্টিনেট কৰি থাকিব দৰকাৰ নাই, মানে পিছুৱাই থাকিব দৰকাৰ নাই। বৰঞ্চ মানে অকণমান সময়ৰ কাৰণে নিজকে ৰেষ্ট দি পেলাই আৰু অকণমান সময়ৰ কাৰণে চকুটো মুদি পেলাই সেই কামটো কৰিলে আপোনাৰ মনটো কিমান বেছি ভাল লাগিব, আৰু কামটো ইমান যে কঠিনো নহয় সেই কথাটো মনলৈ আনি পেলাই, আৰু নিজৰ মনটো যেতিয়া কামটো কমপ্লিট হ'ব তাৰপিছত কিমান সুখী যেন অনুভৱ হ'ব তাৰ কথাটো ভাবি কেইটামান ডিপ ব্ৰেথ লৈ পেলাই আপোনালোকে কামটো ষ্টাৰ্ট কৰক। লাগিলে কম সময়ৰ কাৰণেই কৰক, বাট ইট উইল গিভ ইউ আ গুড ৰিজাল্ট। তাৰপিছত এডাল মই টাং ক্লিনাৰ অৰ্ডাৰ দি থৈছিলোঁ, সেইডাল আপোনালোকক দেখালোঁ। অৱশ্যে ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ পিছত আহিছিল, তথাপিতো ইয়াতে এড কৰি দিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।